হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু আজি মই আপোনালোকক মোৰ টাৰ্টলছৰ বিষয়ে দেখাব ওলাইছোঁ। মই আপোনালোকক এটা বস্তু কওঁ, এই টাৰ্টলছকেইটাৰ কাৰণে খুব নেচেচেৰী এটা বস্তু, সেইটো হৈছে ছানৰাইজ। ছানৰাইজ ইহঁতৰ লাইফৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে। ইহঁতৰ যে আপোনালোকে দেখিছে চেলটো, মানে ওপৰৰ যিটো শলটো, সেইটো মজবুত হৈ থাকিবলৈ এই ছানৰ ৰে'টো ভিটামিন ডি একচুৱেলি বহুত দৰকাৰ ইহঁতৰ। গতিকে মই সদায় ৰাতিপুৱা আমাৰ পাকঘৰৰ খিৰিকী দি ৰ'দটো আহে, মই ডাইৰেক্ট ৰ'দত নিদিওঁ, কিন্তু এনেকৈ বাতিত লৈ আনি ইহঁতক এই বাতিটোত ইয়াতে মই খানা দিওঁ। আপোনালোকে দেখিছে সিহঁতে খানাৰ কাৰণে এতিয়া খাই আছে চাওক। আৰু একেলগে এইটো বাস্কিং কৰা বুলি কয়। ৰ'দত ইহঁতে বাস্কিং কৰে, নিজৰ বডিটো শুকায়, আৰু যিমান জাৰ্মছ আছে সেইবোৰ মানে মৰি যায়, UV ৰেইজ পায়। গতিকে এইখিনিয়ে আছিল মোৰ ক'ব লগা। আৰু খানাত কি কি দিওঁ যদি জানিব বিচাৰে মোক জনাব, কমেণ্টছ কৰিব, মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাম। থেংক ইউ, বাই বাই।